হেল্ল' এভৰিৱান, ভালনে চবৰে? সদায় বাটাৰেদি কিমাননো ব্ৰেড খাম, সেইকাৰণে আজি ব্ৰেকফাষ্টৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ। আৰু ৰেচিপিটোৰ কাৰণে আমাক কি ইনগ্ৰিডিয়েণ্টছ লাগিব মই স্ক্ৰীনত লিখি দিছোঁ। এতিয়া মই দৈ লৈছোঁ। এই দৈত মই আমাৰ ঘৰৰ সাধাৰণতে যি ব্যৱহাৰ হয় তাক সেই মছলা দিছোঁ আৰু গোটেইখিনি বস্তুকে একদম ভালকৈ একেলগে ফেটি লৈছোঁ। আৰু এতিয়া ইয়াতে মই 1 চামুচ বেচন দিম আৰু সেইখিনিকো ভালকৈ একেলগে ফেটি ল'ম। এতিয়া ইয়াত একদম অলপমান পানী দিম, কাৰণ বস্তুটো বহুত শুকান হৈছে ন, আৰু আমাৰ ব্ৰেডখিনিত ভালকৈ কোট হ'ব লাগিব। আৰু বেছি পানীও দি নিদিব, নহ'লে ব্ৰেডখিনিত আমাৰ এই বেটাৰটো নালাগিবই। তাৰপিছত এনেকৈ এখন ব্ৰেড লৈ কিনে সেই বেটাৰটোত কোট কৰিব, আৰু কোট কৰি কিনে মই 5 মিনিট ৰেষ্টত থৈছোঁ। তেতিয়া মানে কি হয়, বেটাৰটো ভালকৈ ভিতৰত সোমাই যায় আৰু ব্ৰেডকেইখন বহুত চফ্ট হয়। এতিয়া টাৱা এখনত ঘি বা বাটাৰ দি কিনে ব্ৰেডকেইখন দুইফালে ভালকৈ ভাজি ল'ব। আৰু ব্ৰেডখন লুটিয়াই দিওঁতে এটা বস্তু মন কৰিব যে একদম লাহে লাহে দিব, কাৰণ যিহেতু ব্ৰেডকেইখন কোট হৈ আছে, এইটো ভাঙি যোৱা অলপমান চান্স থাকে। আৰু নৰ্মেল এটা তৰকা বনাই ল'ম, সৰিয়হ, নৰসিংহৰ পাত আৰু জ্বলা দি কিনে। আৰু এয়া আমাৰ দহি টোষ্ট ৰেডি। মই কালি আকৌ আহিম ব্ৰেডৰ এটা নতুন ৰেচিপি লৈ কিনে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।